কুৱেশ্যন 117 তোমাৰ শ্ৰেণীত যদি এটা শিশুৱে মিছা মাতিছে তেতিয়া তুমি কি কৰিবা? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ইয়াৰ অন্তৰালৰ কাৰণ বিচাৰিবলৈ যত্ন কৰিবা। অপশ্যন ডিটো কাৰেক্ট। কুৱেশ্যন 118 তোমাৰ মতে NCC শিক্ষাৰ গুৰুত্ব কি? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ছাত্ৰ ছাত্ৰী দেশৰ নিৰাপত্তাৰ প্ৰতি প্ৰস্তুত হয়। অপশ্যন ডিটো কাৰেক্ট। কুৱেশ্যন 119 শিক্ষা লাভৰ বাবে প্ৰথম শাৰীত কোন থাকিব? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে যিসকলে শিক্ষকৰ পৰা শিকে। অপশ্যন বিটো কাৰেক্ট। কুৱেশ্যন 120 শিক্ষণৰ বাবে উৎকৃষ্ট পদ্ধতি কোনটো? প্ৰজেক্ট মেথড, প্ৰকল্প পদ্ধতি। অপশ্যন বিটো কাৰেক্ট। কুৱেশ্যন 121 শ্ৰেণীত অনুশাসনৰ সমস্যাৰ সৃষ্টি হয় জটিল কাম দিয়াৰ বাবে। অপশ্যন চিটো কাৰেক্ট। কুৱেশ্যন 122 এজন শিক্ষকৰ কৰ্তব্য কি? ছাত্ৰ ছাত্ৰীৰ মেধাৰ উন্নয়ন সাধন। অপশ্যন চিটো কাৰেক্ট। কুৱেশ্যন 123 সমাজত এজন শিক্ষকৰ যথেষ্ট গুৰুত্ব আছে। কি কাৰণে? কাৰণ তেওঁ জনা বুজা আৰু স্বাভাৱিক চিন্তক। অপশ্যন চিটো কাৰেক্ট। কুৱেশ্যন 124 ছাত্ৰ ছাত্ৰীৰ সামৰ্থ্যৰ শুদ্ধ পৰিমাপ কি? অপশ্যনটো হৈছে ষান্মাসিক পৰীক্ষা। অপশ্যন চি কাৰেক্ট। কুৱেশ্যন 125 যদি এজন ছাত্ৰই অনুমতি নোলোৱাকৈ দীৰ্ঘদিন আঁতৰি থাকে তেতিয়া তুমি? অপশ্যন চিটো কাৰেক্ট অভিভাৱকলৈ জাননী প্ৰেৰণ কৰিবা। কুৱেশ্যন 126 এজন শিক্ষক যিজনৰ সকলো গুণ আছে। অপশ্যন ডিটো কাৰেক্ট সকলো ছাত্ৰ ছাত্ৰীৰ লগতে একেই ব্যৱহাৰ কৰে। কুৱেশ্যন 127 যদি এজন ছাত্ৰক পৰীক্ষাগৃহত প্ৰবঞ্চনাৰ আশ্ৰয় লোৱাৰ বাবে ধৰা পেলোৱা হয় তেতিয়া কঠোৰ শ্ৰম কৰিবলৈ উপদেশ দিয়াৰ লগতে এনেদৰে প্ৰবঞ্চনাৰ আশ্ৰয় নল'বলৈ কোৱা হ'ব। অপশ্যন ডিটো কাৰেক্ট। কুৱেশ্যন 128 তুমি তোমাৰ অৱসৰৰ সময় ব্যয় কৰা আত্ম অধ্যয়নত। অপশ্যন চিটো কাৰেক্ট। কুৱেশ্যন 129 শিক্ষক হিচাপে তুমি সেইসকল ছাত্ৰ ছাত্ৰীক ভাল পোৱা যিসকল সক্ৰিয়। অপশ্যন ডিটো কাৰেক্ট। কুৱেশ্যন 130 যদি খেলপথাৰত দুজন ছাত্ৰই কাজিয়া কৰে তেতিয়া তুমি? কাৰণ জানি ল'বা আৰু দোষীক শাস্তি দিবা। অপশ্যন চিটো কাৰেক্ট। কুৱেশ্যন 131 যদি কোনো ছাত্ৰই তোমাৰ লেখা পঢ়িব নোৱাৰে আৰু বাৰে বাৰে এই কথা আঙুলিয়াই থাকে তেতিয়া তুমি কি কৰিবা? অপশ্যন চিটো কাৰেক্ট পিছদিনা প্ৰস্তুতি চলাই শ্ৰেণী লৈ যাবা। কুৱেশ্যন 132 উপযুক্ত শিক্ষণ সম্ভৱ হয় তেতিয়া যেতিয়া শিশুৰ মানসিক আৰু আভ্যন্তৰীণ সক্ষমতা যথোপযুক্তভাৱে জনা যায়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ই জ্ঞানৰ দ্বাৰা তেওঁৰ মনস্তাত্ত্বিক উপায়েৰে শিকিব পাৰে। অপশ্যন ডিটো কাৰেক্ট। কুৱেশ্যন 133 তোমাৰ শ্ৰেণীৰ কিছুমান ছাত্ৰ দুৰ্বল তুমি তেওঁৰ সমস্যা বুজিবলৈ চাবা। অপশ্যন চিটো কাৰেক্ট। কুৱেশ্যন 134 যদি অধ্যক্ষ তোমাৰ প্ৰতি অসন্তুষ্ট তেতিয়া তুমি? অপশ্যন ডিটো কাৰেক্ট কথা পাতি তেওঁৰ অসন্তুষ্টি দূৰ কৰিবলৈ চেষ্টা কৰিবা। কুৱেশ্যন 135 যিবোৰ ছাত্ৰ ছাত্ৰীয়ে কম নম্বৰ পায় তুমি? অপশ্যন ডিটো কাৰেক্ট কাৰণ জনাৰ পাছত তেওঁক আৱশ্যকীয় সহায় কৰিবা। কুৱেশ্যন 136 নতুন পাঠ আৰম্ভ কৰাৰ পূৰ্বে আগৰ পাঠটোৰ পুনৰাবৃত্তি আগস্থান দিবা। কি কাৰণে দিব লাগিব? পুৰণা পাঠ আৰু নতুন পাঠৰ শিক্ষণে তেওঁলোকক ভালদৰে বুজিব পৰা কৰে। অপশ্যন ডিটো কাৰেক্ট। কুৱেশ্যন 137 যদি কোনো ছাত্ৰ সময়মতে স্কুললৈ অহা নাই তেতিয়া তুমি? তেওঁৰ অভ্যাস সংশোধনৰ চেষ্টা কৰিবা। অপশ্যন এটো কাৰেক্ট।
কুৱেশ্যন 138 তোমাৰ সকলো বন্ধুতকৈ তুমি সেইজন বন্ধুক বেছি ভাল পোৱা যিজনে অধ্যয়নত মনোযোগ দিয়ে অপশ্যন চিটো কাৰেক্ট কুৱেশ্যন 139 তোমাৰ সন্মুখত এটা দুৰ্ঘটনা সংঘটিত হ'লে তুমি কি কৰিবা অপশ্যন চিটো কাৰেক্ট তেওঁলোকক প্ৰাথমিক চিকিৎসা দিবা কুৱেশ্যন 140 যদি কোনো মেধাৱী ছাত্ৰই তেওঁৰ মাচুল আদায় দিব নোৱাৰে তেতিয়া তুমি অপশ্যন এটো কাৰেক্ট তেওঁৰ মাচুল ৰেহাই দিবা কুৱেশ্যন 141 ছাত্ৰ ছাত্ৰীৰ সুচৰিত্ৰৰ উন্নয়ন সাধন কৰিব পাৰি অপশ্যন চিটো কাৰেক্ট নিজেই ভাল ব্যৱহাৰ কৰি কুৱেশ্যন 142 ছাত্ৰ ছাত্ৰীৰ ব্যৱহাৰ সলনি কৰিবৰ বাবে আটাইতকৈ কাৰ্যকৰী পন্থা হ'ল নিয়মীয়াকৈ পুৰস্কৃত কৰি অপশ্যন ডিটো কাৰেক্ট কুৱেশ্যন 143 তোমাৰ স্কুলত খেল ধেমালিৰ আয়োজন কৰা হৈছে এজন শিক্ষক হিচাপে তুমি কি কৰিবা ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব তুমি ছাত্ৰ ছাত্ৰীসকলক খেলিবৰ বাবে প্ৰেৰণা যোগাবা অপশ্যন চিটো কাৰেক্ট কুৱেশ্যন 144 এটা অনুষ্ঠানত কিছুসংখ্যক ছাত্ৰ ছাত্ৰীক নিৰ্দিষ্ট পাঠ্যক্ৰমৰ আলামত নিৰ্দিষ্ট পাঠ্যপুথি আৰু অন্যান্য সহযোগী মাধ্যমৰ সহায়ত জ্ঞান আৰু অভিজ্ঞতা প্ৰদান কৰা কাৰ্যই হ'ল আনুষ্ঠানিক শিক্ষাদান কুৱেশ্যন 145 তলৰ কোনটো এগৰাকী শিক্ষকৰ গুণ নহয় অপশ্যন ডিটো কাৰেক্ট আত্মকেন্দ্ৰিকতা কুৱেশ্যন 146 শিক্ষাদানৰ বাবে মনোবিজ্ঞানসন্মত নহয় শাস্তি প্ৰদান কৰি দিয়া শিক্ষা অপশ্যন বিটো কাৰেক্ট কুৱেশ্যন 147 দক্ষতা ভিত্তিক শিক্ষণে শিক্ষকসকলৰ অকল বিষয়বস্তুৰ জ্ঞান নুবুজায় অপশ্যন চিটো কাৰেক্ট কুৱেশ্যন 148 দক্ষতা ভিত্তিক শিক্ষণ বুলিলে এগৰাকী শিক্ষকৰ বিষয়বস্তুৰ জ্ঞানৰ বাহিৰেও থাকিব লাগিব শিক্ষণ পদ্ধতি আৰু প্ৰয়োগ কৌশলৰ ব্যৱহাৰ প্ৰশ্নকৰণ শিক্ষণ সঁজুলিৰ উপযুক্ত ব্যৱহাৰ ছাত্ৰ ছাত্ৰীক অংশগ্ৰহণ কৰাৰ সামৰ্থ্য এই গোটেইকেইটাই লাগিব অপশ্যন ডিটো কাৰেক্ট আটাইকেইটা শুদ্ধ কুৱেশ্যন 149 শিক্ষাৰ্থীক শিক্ষাদান কৰাৰ অন্তত যি পৰীক্ষা কাৰ্য সম্পাদন কৰা হয় তাকেই মূল্যায়ন বোলে কুৱেশ্যন 150 শিক্ষক আৰু ছাত্ৰৰ মাজত আটাইতকৈ ভাল সম্পৰ্ক কি পিতৃ আৰু পুত্ৰ অপশ্যন ডি কুৱেশ্যন 151 তোমাৰ সন্তানে তেওঁৰ বন্ধুবৰ্গৰ লগত বন্ধুত্বপূৰ্ণ ব্যৱহাৰ নকৰে সেই পৰিস্থিতিত তুমি তেওঁৰ বন্ধুবোৰক মাতিবা আৰু তেওঁক বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰিবলৈ ক'বা কুৱেশ্যন 152 ঘৰত ল'ৰা আৰু ছোৱালীৰ প্ৰতি তোমাৰ দৃষ্টিভংগী কি তুমি তেওঁলোক দুয়োকে দুই ধৰণৰ কাম কৰিবলৈ ক'বা কুৱেশ্যন 153 শিক্ষাদানত বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰাৰ বাবে শিক্ষণ সহজ হয় ছাত্ৰ ছাত্ৰীয়ে অধিক মনোযোগ দিয়ে শিক্ষণ মনোগ্ৰাহী হৈ উঠে এই আটাইকেইটা শুদ্ধ ওপৰৰ আটাইকেইটা কুৱেশ্যন 154 শিক্ষাদানৰ ক্ষেত্ৰখনত কেনেধৰণৰ মানুহৰ প্ৰৱেশ হোৱা উচিত শ্ৰদ্ধাজনক আৰু পৰিশ্ৰমী ব্যক্তিৰ অপশ্যন এটো কাৰেক্ট কুৱেশ্যন 155 জীৱনৰ গোটেই কালছোৱাত মনস্তাত্ত্বিক জ্ঞান প্ৰয়োজনীয় কিয় জীৱনটো সুখী কৰিবলৈ জীৱনৰ সমস্যা সমাধানৰ বাবে মানুহৰ ব্যৱহাৰ পাতি বুজিবলৈ ওপৰৰ আটাইকেইটা শুদ্ধ